হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ নিউ মিনি ভ্লগ। আজি ৰাতিপুৱা মই ভিজিবলগীয়া হ'ল, কিয় জানেনে? মই মাক থ'বলৈ গৈছিলোঁ ডিউটিলৈ আৰু আহোঁতে মোক বৰষুণে পালে। আৰু এয়া মই আছোঁ খুৰী আইতাহঁতৰ ঘৰত। মই মৰমতে সৰু আইতা বুলি মাতোঁ, যিহেতু সৰু আৰু মানে সৰু বুলি মাতোঁ, আইতাটোও নকওঁ মই। আৰু ইফালে অলপ কিবা এটা খাই আৰু এটা কিবা খাইছিলোঁ, সেইটো মোৰ ভিডিঅ' কৰা নহ'ল, বৰা চাউল। আৰু অলপ পঢ়িলোঁ, যিহেতু মোৰ এক্সাম আহি আছে। পঢ়া মানে একদম 5 মিনিটমান মই লিখিবলৈ লৈছিলোঁহে। তাৰপিছত সৰু আইতাই ক'লে আলু কেইটামান কাটি দিয়াচোন, পঢ়ি আছোঁ যদি নালাগে। মই ক'লোঁ হ'ব দিয়া, তথাপি কাটি দিব পাৰিম দিয়া বুলি। তাৰপিছত এয়া মাক আনিব গ'লোঁ আকৌ, মাৰ ডিউটি যিহেতু হ'ল। ইফালে মই যে সৰু আলুখিনি কাটিছিলোঁ সেয়া মই ভাজিলোঁ আৰু নৰসিংহও ভাজিলোঁ, তাত নিমখ ছটিয়াই সানি ল'লোঁ। একদম চিম্পল এখন ফ্ৰাই ভাজি বুলি ক'লেও ভুল নহয়। হোটেলত বনোৱা নাছিলে, আপোনালোকে ট্ৰাই কৰি মোক কমেণ্ট ছেকশ্যনত জনাবচোন কেনেকুৱা লাগে। আৰু ইফালে মই বগৰী মিঠা আচাৰ, ঢেকীয়া আৰু ডিম ভাজি, দালি, ভাত ল'লোঁ। নিৰামিষ আছিল, যিহেতু আমি একদম ৰেণ্ডমলি গৈছোঁ, সৰু আইতাই একদম গম নাপায় আমি যাম বুলি, মানে মই যাম বুলি বিশেষকৈ। আৰু খাই বহুত টেষ্টি লাগিল। আৰু খাই উঠি সৰু আইতাই দেখাই আছিল আৰু বিহুত কি কি কাপোৰ উঠিল, কি কি নাই, আমি সেয়া অলপ চালোঁ। ভাল লাগিল, বহুত সময় থাকিলোঁ, একদম 5টা মানলৈকে থাকিলোঁ। তাৰপিছত এয়া থাকি গুচি আহিলোঁ আৰু আজি ইমান আছিল, বাই বাই।